মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিধানসভাত কৈছে যে জুবিন গাৰ্গ ডাঙৰীয়াক আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াক আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াক পৰিকল্পিতভাৱে মানে হত্যা কৰা হৈছে তেখেতৰ মতে। গতিকে যদি হত্যা কৰা হৈছে আৰু ইমানে বেছি পৰিকল্পনা আছিল, আপুনি গৃহমন্ত্ৰী, আপুনি মুখ্যমন্ত্ৰী, আপোনালোকৰ কেন্দ্ৰতো চৰকাৰ আছে, গতিকে আপোনাৰ গৃহমন্ত্ৰী বা গৃহ বিভাগৰ চোৰাংচোৱা বিভাগ বা এইবিলাকৰ কি একো কাম নাই নেকি? এনে আছিলে নেকি? এতিয়া কথাটো হৈছে কি, আপুনি প্ৰথমৰ পৰাই কৈছিল যে এয়া হত্যাকাণ্ড, SIT ৰিপৰ্ট দিয়াই নাই, তাৰপিছত তেতিয়াই কৈছিলে আপুনি হত্যাকাণ্ড। গতিকে আপুনি কেনেকৈ ডাঠি ক'ব পাৰিছিলে? আমিতো জনাত ডাঠি তেওঁৱে ক'ব পাৰে, যিজন ব্যক্তিয়ে নিজে মানে সেই কামটোৰ লগত জড়িত থাকে বা সেই কামটো কৰে, তেওঁৱে ডাঠি ক'ব পাৰে। আপুনি কেনেকৈ ক'লে? যিহেতু আপুনি ডাঠি কৈছে যে হত্যাকাণ্ড, গতিকে হত্যাৰ আঁৰত আচল কালপ্ৰিতজন কোন সেইটো কথা আপুনি নিশ্চিত কৰক। কাৰণ এটা সকলোৱে জানে যে প্ৰাণৰ শিল্পীগৰাকীক কোনোবা সিদ্ধাৰ্থ শৰ্মাহঁতে হত্যা কৰিব নোৱাৰে ডাইৰেক্টলি। কোনো সিদ্ধাৰ্থ শৰ্মা, তেওঁতো বিজেপিৰে এগৰাকী নেতা, তেওঁ কেনেকৈ হত্যা কৰিব পাৰিলে? শ্যামকানু মহন্তই কেনেকৈ মানে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত নিবলৈ পাৰিলে? আপুনি গৃহমন্ত্ৰী, আপুনি মুখ্যমন্ত্ৰী থকা অৱস্থাত। আমাৰ হিয়াৰ আমঠুগৰাকী, তেওঁতো সাধাৰণ এলাপেচা গায়ক নাছিলে, তেওঁ এলাপেচা শিল্পী নাছিলে, অসমৰ মানে প্ৰাণৰ স্পন্দন আছিল, অসমবাসীৰ প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত বাজি থকা এটা সুৰ আছিল। গতিকে সেইগৰাকী জুবিন গাৰ্গ ডাঙৰীয়াক কেনেকৈ নিয়া হ'ল? এতিয়া কেইটামান প্ৰশ্ন আছে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ মানে হত্যাৰ সময়ত, আপুনি যিহেতু হত্যা বুলি কৈছে, ইহঁতত থকা বাকী লোকসকলক এতিয়ালৈকে কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই? যদি হত্যা হৈছিল সেইখিনি সময়ত, সেইখিনিত সাক্ষীটো তেওঁলোকে আছিলে, তো তেওঁলোকক কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই? কিয় এইকাৰণে কৰা হোৱা নাই নেকি যে অভিমন্যু তালুকদাৰৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ কিবা এটা ভাল সম্পৰ্ক আছে, নে অভিমন্যু তালুকদাৰৰ লগত কিবা ব্যৱসায়িক সম্পৰ্ক থকা বাবে অভিমন্যু তালুকদাৰক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই? সেই কথা হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট কৰিব লাগে। শুনামতেতো অভিমন্যু তালুকদাৰ কাৰোবাৰ কোনোবা এগৰাকী প্ৰভাৱশালী নেতাৰ পুত্ৰৰ কিবা লোকেল গাৰ্জেন হৈ আছিল বুলি মানে ক'ব বিচাৰে, বহুত লোকে কোৱা শুনিছোঁ। মই নাজানো সেই কথা স্পষ্ট হ'ব বা স্পষ্ট কৰিব, পৰৱৰ্তী সময়ত স্পষ্ট হৈ যাব। নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল ইণ্ডিয়াৰ লগত জড়িত, ফেশ্বন শ্ব'ৰ লগত জড়িত মানে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা ডাঙৰীয়াৰ গল্ডেন থ্ৰেড অফ আছামৰ মানে তেখেতৰ কিবা ফেশ্বন শ্ব'ত আছিল বুলি সকলোৱে এগৰাকী ব্যক্তিয়ে অভিযোগ আনিছিলে, থানাত এজাহাৰ দিছিলে। তাৰপিছতো কিন্তু ৰিণিকী ভূঞা ডাঙৰীয়াক গ্ৰেপ্তাৰ কৰা নাই বা তেওঁক SITৰ আওতালৈ অনা নাই। নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল মানে আমাৰ ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰালয়ৰ মানে উদ্যোগতে আয়োজিত হৈছিলে, আৰু মন্ত্ৰী কোন হয়? পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া। গতিকে তেখেতসকলে 100% জানিছিলে, তেখেতসকলৰ উদ্যোগত হৈছিলে, আৰু পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ ওপৰতো এগৰাকী ব্যক্তিয়ে অভিযোগ কৰিছিলে, থানাত গৈ এজাহাৰ দিছিলে। কিন্তু পবিত্ৰ মাৰ্ঘেৰিটাক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই বা তেখেতক কিয় SITৰ আওতালৈ অনা নাই, কিয় তদন্তৰ আওতালৈ অনা হোৱা নাই? এইবিলাক ডাঙৰ ডাঙৰ প্ৰশ্ন আছে এইকাৰণে যে যিটো নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলক অসম চৰকাৰে ফাণ্ডিং কৰি আহিছিলে, গৃহমন্ত্ৰী মানে ভাৰত চৰকাৰে ফাণ্ডিং কৰি আহিছিলে। গতিকে ভাৰত চৰকাৰে ফাণ্ডিং কৰা অনুষ্ঠান এটা যিহেতু জুবিন গাৰ্গ ডাঙৰীয়াক মানে অতিথি হিচাপে লৈ গৈছিলে, তো তেখেতক ৰক্ষণাবেক্ষণ দিয়াৰ কাম কাৰ আছিল? ভাৰত চৰকাৰৰে আছিলে। যিহেতু ৰক্ষণাবেক্ষণ দিব নোৱাৰিলে, তেতিয়াহ'লে ভাৰত চৰকাৰৰ সেই বিভাগত মন্ত্ৰী কোন আছিল? পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া। গতিকে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াকতো গ্ৰেপ্তাৰ কৰিবই লাগিছিলে এতিয়ালৈকে, কাৰণ তেখেতৰ নেতৃত্বত আছিল, তেখেতটো গৈছিলে তাতে, তেখেত যোৱা কথা আছিলে তাতে। তেখেতেতো নিজেও আহি পেলাই কৈছিলে যে তেখেতে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত জইন কৰিব বুলি কৈছিলে। গতিকে তেখেতে সম্পূৰ্ণৰূপে জানে। তাৰপিছত আহক মানে ছিংগাপুৰত থকা ভাৰতৰ হাই কমিশ্যনে এখন লেটাৰ লিখিছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ ফাণ্ডিং কৰাৰ কাৰণে আৰু তাত উপস্থিত থকাৰ কাৰণে, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চিফ ছেক্ৰেটাৰী লিখিছিল প্লিজ স্পীক বুলি। এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে ডাইৰেক্টলি তাত ইনভলভ আছে, ডাইৰেক্টলি হওক ইনডাইৰেক্টলি যে ইনভলভ আছিলে মানে ইণ্ডিয়া ফেষ্টিভেলৰ লগত বা ইণ্ডিয়া ফেষ্টিভেল যে তাত পাতি আছে, তাত কথা যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভালকৈ জানিছিল, সেই কথা সকলোৱে এতিয়া স্পষ্ট হৈ পৰিছে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া SIT মানে তদন্তৰ আওতালৈ আহিব লাগে। এইকাৰণে আহিব লাগে, যদি জুবিন গাৰ্গ ডাঙৰীয়াই ক'ৰবাত পুৰি দোকান খাইছিলে ফুটপাথৰ, সেই দোকানীজনো যদি আহিব পাৰে, কোনোবা যদি এটা বিহু কমিটিয়ে জুবিন গাৰ্গক যদি মাতি ফাংচন কৰিছিল, তেওঁলোকো যদি আওতালৈ আহিব পাৰে, বা জুবিন গাৰ্গৰ যদি মানে মানে যিটো আমাৰ ষ্টুডিঅ' আছিল, ষ্টুডিঅ'ৰ যদি মানে পাৰিলে আশে পাশে যোৱা মানুহো যদি আহিব পাৰে, মানে তাত মানে যিবিলাক মানুহ কৰ্মৰত ব্যক্তি যে সকলোকে যদি আওতাত আহিব পাৰে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই কিয় আহিব নোৱাৰিব? কাৰণ ভাৰত চৰকাৰৰ মানে
এটা বিভাগৰ উদ্যোগত অনুষ্ঠিত আছিল ইণ্ডিয়া ফেষ্টিভেল শ্যামকানু মহন্তৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ একেবাৰে মানে ঘনিষ্ঠ সম্পৰ্ক অসম চৰকাৰে তাত ফাণ্ডিং কৰিছিলে অসম চৰকাৰে তাত মানে ডোনেশ্যন দিছিলে অসম চৰকাৰলৈ চিঠি আহিছিলে গতিকে ইমানখিনি হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ তদন্তৰ আওতাত থাকিলে কেনেকৈ জুবিন গাৰ্গে ন্যায় পাব এইবিলাক তাৰপিছত আৰু বহুত কথা আহি পৰিছে আপুনি সেইখিনি সময়ত যেতিয়া জুবিন গাৰ্গৰ মানে হত্যা হোৱা বুলি কৈছিলে সেইখিনি সময়তো শ্যামকানু মহন্তৰ পত্নীও তাত আছিলে ছিংগাপুৰত আছিলে কাৰণ যিদিনা ৰাতিপুৱা নেক্সট দিনা ৰাতিপুৱা যেতিয়া জুবিন গাৰ্গক নশ্বৰতে ছিংগাপুৰৰ হস্পিটেলখনৰ পৰা অনা হৈছিলে সেই ভিডিঅ'ত কিন্তু শ্যামকানু মহন্তৰ লগত শ্যামকানু পত্নীক দেখা বুলি সকলোৱে কৈ আছে যদি শ্যামকানু ডাঙৰীয়াৰ পত্নী তাত আছিলে তেতিয়াহ'লে তেওঁক কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই তেওঁক কিয় তদন্তৰ আওতালৈ অহা নাই তেওঁক কিয় মানে মুকলি আকাশৰ ঠাইত মানে মুকলি আকাশৰ তলত থাকিব দিয়া হৈছে এইবিলাক আটাইতকৈ ডাঙৰ প্ৰশ্ন আৰু এইটোৱে আচলতে আচল কথা গতিকে যেতিয়ালৈকে এই সকলোবিলাক ব্যক্তি SITৰ মানে আওতাত নাহিব বা তদন্তৰ আওতাত নাহিব তেতিয়ালৈ কেনেকৈ ন্যায় পাব আৰু SITত আহিলে বা কি হ'ব SIT অসম পুলিচৰ আণ্ডাৰত অসম পুলিচ হিমন্ত বিশ্ব শৰ্মাৰ গৃহমন্ত্ৰীৰ আণ্ডাৰত গতিকে কেনেকৈ ন্যায় পাব যিটো ক্ষেত্ৰত আমি অভিযোগ আছে ৰিণিকী ভূঞাৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত যিটোত অভিযোগ আছে পবিত্ৰ মাৰ্ঘেৰিটাৰ নামত আৰু যিটো মানে টিভি চেনেলৰ প্ৰকাশ পোৱা মতে ছিংগাপুৰ হাই কমিশ্যনে লেটাৰ লিখিছিল হিমন্ত বিশ্ব শৰ্মাৰ তো হিমন্ত বিশ্ব শৰ্মাৰ তদন্তৰ আওতাত আহিব লাগে যিগৰাকী ব্যক্তি তদন্তৰ আওতাত আহিব তেওঁৱে যদি মুখ্যমন্ত্ৰী বা গৃহমন্ত্ৰী হৈ থাকে তেতিয়াহ'লে মানে ন্যায় কেনেকৈ পাব তদন্ত কেনেকৈ আগবাঢ়িব এতিয়া আচল কথাটো হৈছে কি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হয়তো বেলেগ লাইনত নিব খুজিব পাৰে জুবিন গাৰ্গৰ কথা কিন্তু আমি জুবিন গাৰ্গ ডাঙৰীয়াই কি কৰিছিল বিগত সময়ত মই জানো আমি এটা কথা জানো যে জুবিন গাৰ্গ ডাঙৰীয়াই কা আন্দোলনক তীব্ৰ বিৰোধিতা কৰিছিলে কা আন্দোলনত যেতিয়া 5গৰাকীকৈ মানে অসমীয়া যুৱকৰ তেজেৰে ৰাঙুলি গৈছিল ৰাজপথ তেতিয়াও কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াই কিন্তু মানে চৰকাৰৰ বিৰুদ্ধে মাত মাতিছিলে তেখেতসকলৰ অচৰ চাপিছিলে মানে যিখিনি মানে যুৱকে মানে মানে প্ৰাণ বিসৰ্জন দিব লাগিল অসমীয়া আইৰ কাৰণে তেখেতে জুবিন গাৰ্গ ডাঙৰীয়াই কৈছিলে বিজেপি এটা বটলা পাৰ্টি জুবিন গাৰ্গ ডাঙৰীয়াই কৈছিলে বিজেপিক ভোট দিব নালাগে জুবিন গাৰ্গ ডাঙৰীয়াই কৈছিলে যে যেনেকৈ বিজেপিক জিকাইছিলোঁ তেনেকৈ বিজেপিক হৰুৱাম তো এনেবোৰতো কাৰণ হ'ব পাৰে এইবিলাকতো কাৰণ হ'ব পাৰে যে যদি জুবিন গাৰ্গৰ হত্যা আছে এইবিলাক কাৰণ হ'ব পাৰে সেইকাৰণে আমি বিচাৰিছোঁ যে অসম বিধানসভাত এটা সিদ্ধান্ত লোৱা যাওক যে এই যিটো জুবিন গাৰ্গ ডাঙৰীয়াৰ যি হত্যাকাণ্ড এই কেছটো CBIক দিয়া হওক যাতে CBIক দিলে কমচে কম সকলোবোৰ সামৰি লোৱা হ'ব আমি অকল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা ৰিণিকী ভূঞা শৰ্মা বা পবিত্ৰ মাৰ্ঘেৰিটাৰ কথাই নহয় যোনজন ইয়াৰ লগত জড়িত থাকিব পাৰে সকলোৰে এই তদন্তৰ আওতাত আহিব লাগে কিন্তু কোনোবা যদি মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হোৱাৰ কাৰণে কোনোবা যদি মুখ্যমন্ত্ৰীৰ পত্নী হোৱাৰ কাৰণে কোনোবা যদি ভাৰত চৰকাৰৰ মন্ত্ৰী হোৱাৰ কাৰণে যদি সেই সুবাদতে হাৰি যাব তেতিয়াহ'লে জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় নাপাব জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো হত্যাকাণ্ড বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে তাৰ তদন্ত প্ৰক্ৰিয়া কিন্তু সম্পূৰ্ণৰূপে নুঠিব সেইকাৰণে কৈছোঁ যে আমি দাবী কৰিছোঁ যে যিহেতু জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ হিয়াৰ আমঠু হয় আমাৰ প্ৰাণৰ স্পন্দন হয় তেখেতৰ মৃত্যুৰ ৰহস্য ফাদিল হ'ব লাগিব আৰু তেখেতে ন্যায় পাব লাগিব আৰু এই ক্ষেত্ৰত তদন্তৰ ক্ষেত্ৰত যাতে কোনোফালে যাতে গাফিলতি নহয় সেইকাৰণে আমি CBIক দিবলৈ আমি মানে আহ্বান জনাইছোঁ আৰু এই ক্ষেত্ৰত আচলতে CBI ল'ব লাগে নহ'লে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈ থাকিব তেতিয়ালৈকে কিন্তু যে কোনোবাই মানে ইয়াত জুবিন গাৰ্গ যে ন্যায় পাব সেই ন্যায় পাব বুলি কিন্তু আমি আশা কৰাটো আচলতে ভুল হ'ব যেন আমাৰ ভাৱ হয়